নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে চাৰ্কি ক্লাছত। আজি আমি এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত এডিআৰই গ্ৰুপ 4ৰ কাৰণে গ্ৰুপ ডিৰ কাৰণে ইণ্টাৰভিউ যোনটো হ'ব, ইণ্টাৰভিউত আহিবলগীয়া কেইটামান জিকে কুৱেশ্যন আমি ইয়াত ডিছকাছ কৰিম আৰু খুব সোনকালে আমি এই ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিম। সেইকাৰণে অলপ স্পীড মেইনটেইন কৰিম মই। আৰু এই ভিডিঅ'টোত আমি কি ডিছকাছ কৰিম, আমি বিভিন্ন সময়ত ইণ্টাৰভিউত আমি যোনবিলাক জিকে কুৱেশ্যন আহে তাত আমি এনেধৰণৰ কুৱেশ্যন দেখা পাওঁ যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি বা অসমৰ প্ৰথম ৰাজ্যপালৰ নাম কি, এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পাওঁ। গতিকে অসমৰ প্ৰথম বিশেষ চিৰিজ এইটো, তাত আমি কমচে কম 100টা বা তাতকৈ বেছি কুৱেশ্যন ডিছকাছ কৰিম আমি, য'ত নেকি ইয়াত আমি প্ৰথম 10টা কুৱেশ্যন আজিৰ ভিডিঅ'টোত খুব সোনকালে আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো গতিকে আহক আমি দেৰি নকৰি ইণ্টাৰভিউ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। তো ফাৰ্ষ্ট চিফ মিনিষ্টাৰ কোন আছিলে এইটো সুধিছে। ইয়াত আমি লিখিছোঁ ইংৰাজীত, কিন্তু কৈ যাম অসমীয়াত, গতিকে বুজিবলৈ আপোনালোকৰ অসুবিধা নহ'ব। তথাপি যদি কিবা বুজিবলৈ অসুবিধা হয় কমেণ্ট বক্সত জনাব, আমি সেইটোক ক্লিয়াৰিফিকেশ্যন দি দিম। তো ইয়াত প্ৰথম প্ৰশ্নটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, তাৰমানে প্ৰথম মুখ্যমন্ত্ৰী অসমৰ কোন আছিলে। আৰু এইটো আমি সকলোৱে জানো যে আমাৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ। তো ছেকেণ্ড কুৱেশ্যনটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম। তো প্ৰথম গভৰ্ণৰ কোন আছিলে, গভৰ্ণৰ মানে ৰাজ্যপাল, প্ৰথম অসমৰ ৰাজ্যপাল কোন আছিলে। তো ইয়াৰ আনচাৰ হ'ব ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী এইটো আছিলে কাৰ নাম, আমাৰ প্ৰথম অসমৰ গভৰ্ণৰ বা ৰাজ্যপালৰ নাম আছিলে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। তো আমাৰ তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়োঁ। তৃতীয়টো প্ৰশ্ন আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ফ্ৰম আছাম। এইটো প্ৰশ্ন অলপ ভালদৰে চাব। প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, প্ৰেছিডেণ্ট অফ আছাম বুলি কোৱা নাই, প্ৰেছিডেণ্ট অফ আছাম নাথাকে কোনো। গতিকে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ফাৰ্ষ্ট কোন আছিলে, যোন অসমৰ পৰা বিলং কৰিছিল। তো অসমৰ পৰা গৈ পেলাই ভাৰতৰ প্ৰেছিডেণ্ট হোৱা, মানে ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম কোন আছিলে, এওঁ আছিলে ফখৰুদ্দিন আলী আহমেদ। কোন আছিলে, ফখৰুদ্দিন আলী আহমেদ। চতুৰ্থটো প্ৰশ্ন চাওক হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আছাম। তো অসমৰ প্ৰথম ফিমেল চিফ মিনিষ্টাৰ কোন আছিলে, ফিমেল মিনছ আমাৰ মহিলা চিফ মিনিষ্টাৰ বা মহিলা মুখ্যমন্ত্ৰী প্ৰথম কোন আছিলে অসমৰ। এইটোৰ আনচাৰ হ'ব ছাইয়াদা আনৱাৰা তাইমুৰ। ছাইয়াদা আনৱাৰা তাইমুৰ। তো আমি এনেকুৱা প্ৰশ্নবিলাক আমি পাই থাকোঁ সচৰাচৰ ইণ্টাৰভিউত। তো আমি কৈছিলোঁ যে ইণ্টাৰভিউ ছিৰিজত আমি ডিষ্ট্ৰিক্ট ৱাইজ ভিডিঅ' আনিম, সেইটোৰ কাম চলি আছে। আৰু ডিষ্ট্ৰিক্ট ৱাইজ অনাৰ আগত মই ভাবিলোঁ যে আমি গোটেই অসম ৰিলেটেড কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি জানি যাব লাগে ইণ্টাৰভিউৰ কাৰণে। সেইখিনি আগত আমি আপোনালোকক দি লওঁ, গোটেইখিনি আপোনালোকে চাব আৰু তাৰপিছত আমি ডিষ্ট্ৰিক্ট ৱাইজ ভিডিঅ' আনিম। আৰু এটা কথা মই ইয়াতে কৈ দিব বিচাৰোঁ যে মই দেখিছোঁ এটা ট্ৰেণ্ড এটা চলি আছে যে কাটঅফৰ ভিডিঅ'ত মানুহৰ ভিউজ বহুত যায়। কাটঅফৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায়, কিন্তু এই ধৰণৰ জিকে ছিৰিজ বা ইণ্টাৰভিউত আহিব লগা বা ইণ্টাৰভিউত কেনেকৈ কথা পাতিম কিবা তেনেকুৱা যদি ইনফৰ্মেটিভ ভিডিঅ' যোনটো আমাৰ আগলৈ বেছি কাম আহিব, সেইবিলাকৰ সঁহাৰি মানুহে কম দিয়ে। গতিকে মই বুজি নাপাওঁ এইটো কিয় হয়। আপোনালোকে আশা কৰোঁ এইটো ভিডিঅ'লৈ সঁহাৰি জনাব আৰু এইখিনি চালে আপোনালোকৰে মেক্সিমাম লাভ হ'ব। গতিকে এইখিনি চাব বুলি মই ভাবোঁ। আৰু যদি এই ছিৰিজটো কণ্টিনিউ চলাব লাগে, গতিকে সঁহাৰি জনাব, কাৰণ কি আমি এই সঁহাৰি আপোনালোকৰ লাইকছ কমেণ্টছ সেইবিলাকৰ ওপৰত ভৰসা কৰি আমি বুজিব পাৰোঁ। সেইবিলাক ৰেছপন্সবিলাক পালে আমি বুজিব পাৰোঁ যে কোনটো বস্তু আপোনালোকে ভাল পাইছে বা কোনটো বস্তু আপোনালোকে ভাল পোৱা নাই। গতিকে সঁহাৰি জনাব যদি ভাল লাগে। তো আগলৈ আমি এনেকুৱা ভিডিঅ' বনাই থাকিম। ঠিক আছে, আগবাঢ়োঁ আমি ভিডিঅ'টোত। 5 নম্বৰ কুৱেশ্যনটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি কমিশ্যনাৰ অফ আছাম। প্ৰথম ডেপুটি কমিশ্যনাৰ কোন আছিলে, অসমৰ প্ৰথম ডেপুটি কমিশ্যনাৰ কোন আছিলে, DC বুলি আমি যে কওঁ। তো সেই অসমৰ প্ৰথম ডেপুটি কমিশ্যনাৰ বুলি কওঁতে এইটো ব্ৰিটিছ এৰাৰ কথা কৈছে, মানে আমাৰ ভাৰত স্বাধীন হোৱাৰ আগৰে কথা কৈছে। এওঁৰ নাম আছিলে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ। এওঁৰ নাম কি আছিলে, চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচ। এওঁ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কি হৈছিলে, DC হৈছিলে। আৰু এইটো ব্ৰিটিছ কালত হৈছিলে, এতিয়া মানে স্বাধীন হোৱাৰ পিছত নহয়, ব্ৰিটিছ কালত হৈছিলে। তো তাৰপিছত প্ৰশ্ন আছে 6 নম্বৰ হুইচ ৱাজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চিটি অফ আছাম। তো অসমৰ প্ৰথম ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় কোনখন আছিলে, এইটো প্ৰশ্ন সুধিছে আৰু ইয়াৰ উত্তৰ হ'ব গুৱাহাটী ইউনিভাৰ্চিটি। তো
তো আমি জানো যে গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ কি আছিলে অসমৰ ভিতৰত প্ৰথম ইউনিভাৰ্চিটি আছিলে আৰু এই গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া স্থাপন কৰা হৈছিলে এষ্টাব্লিছমেণ্ট হৈছিলে কেতিয়া 1948 তো 1948 এটো মনত ৰাখাৰ আমাৰ এটা ভাল উপায় আছে কি যে আমাৰ 1947ত ভাৰত স্বাধীন হৈছিলে আৰু তাৰ এক বছৰ পিছতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিটো এষ্টাব্লিছড হৈছিলে 7 নম্বৰ প্ৰশ্নটো আমি চাও এটো আছে যে হু ওয়াজ দ্য ফাৰ্ষ্ট ভাইস চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি তো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইস চেঞ্চেলৰ বা উপাচাৰ্য কোন আছিলে এজনৰ নাম আছিলে কৃষ্ণকান্ত সন্দিকৈ কৃষ্ণকান্ত হেণ্ডিক বা কৃষ্ণকান্ত সন্দিকৈ এওঁৰ নাম আমি সকলোৱে নিশ্চয় জানো এওঁৰ নামত এটা ইউনিভাৰ্চিটি এতিয়া আমাৰ অসমত খোলা হৈছে হেতুৰ নাম আপোনালোকে কমেন্ট বক্সত জনাব যদি আপোনালোকে জানে মহান ব্যক্তি আছিলে মহান শিক্ষাবিদ আছিলে আৰু এওঁৰ নাম আছিলে কৃষ্ণকান্ত সন্দিকৈ তো 8 নম্বৰটো আছে 8 নম্বৰ কোৱেশ্চন আছে হুইচ ওয়াজ দ্য ফাৰ্ষ্ট ইংলিছ স্কুল ইন আসাম তো অসমৰ ভিতৰত প্ৰথম ইংৰাজী মাধ্যমৰ স্কুল বা বিদ্যালয় কোনখন আছিল হেতু দিছে আৰু ইয়াৰ উত্তৰ হ'ব গুৱাহাটী সেমিনাৰী কি উত্তৰ হ'ব ইয়াৰ গুৱাহাটী সেমিনাৰী এটো এষ্টাব্লিছ কেতিয়া হৈছিল 1841 ত হৈছিল তো এটো আপোনালোকে মনত ৰাখিব যে অসমৰ ভিতৰত প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিল গুৱাহাটী সেমিনাৰী আৰু ইয়াৰ এষ্টাব্লিছমেণ্ট বা স্থাপন হৈছিল 1841 ত নেক্সট কোৱেশ্চন আছে 9 নম্বৰ কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট এছামিজ আইসিএস অফিচাৰ তো তেতিয়া আইএএস বুলাক মানে যোনটো টাৰ্ম আছে হেতু নাছিলে আইএএস মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস আৰু আইসিএস মানে ইণ্ডিয়ান সিভিল সাৰ্ভিস তো ইণ্ডিয়ান সিভিল সাৰ্ভিস আছিলে আগত তো যেতিয়া আমাৰ ব্ৰিটিছ এৰা আছিলে তেতিয়া ইণ্ডিয়ান সিভিল সাৰ্ভিস বুলি কৈছিলে আৰু এতিয়া বৰ্তমান কি কোৱা হয় ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস বা আইএএস বুলি কোৱা হয় তো প্ৰশ্নটো সুধিছে আমাৰ যে প্ৰথম আইসিএস অফিচাৰ কোন আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব আনন্দৰাম বৰুৱা কি হ'ব আনন্দৰাম বৰুৱা নেক্সট কি আছে এটো আজি আমাৰ লাষ্ট কোৱেশ্চন আমি এনেকে 10টা বা 10টা 20টা যেনেকে পাৰো আমি লৈ আহিম আশা মানে আমি এটা ট্ৰাই কৰি আছো যে ভিডিও বিলাক যাতে শৰ্ট হয় যাতে আপোনালোকৰ চাবলৈ সুবিধা হয় গতিকে আমি 10টা 10টাই আনিম বুলি ভাবি আছো ৰেন্ডম ভিডিও হৈ থাকিব আপোনালোকে চাই থাকিব এখিনি 10 নম্বৰ প্ৰশ্নটো আছে হুইচ ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ ইন আসাম প্ৰথম মেডিকেল কলেজ বা চিকিৎসা মহাবিদ্যালয় কোনখন আছিল অসমৰ হেতু সুধিছে মেডিকেল কলেজ মানে আপোনালোকে নিশ্চয় গম পাইছে চিকিৎসা মহাবিদ্যালয় তো এটো প্ৰথম চিকিৎসা মহাবিদ্যালয় অসমৰ আছিল আসাম মেডিকেল কলেজ এটো আপোনালোকে ভুল নকৰিব যে জিএমসি বা গুৱাহাটী মেডিকেল কলেজ বুলি নকব এটো হল কি আসাম মেডিকেল কলেজ যোনটো কোট আছে ডিব্ৰুগড়ত আছে আৰু ইয়াৰ এষ্টাব্লিছমেণ্ট ইয়াৰ আছিল 1947 কেতিয়া এটো এষ্টাব্লিছ হৈছিল 1947 দ্যাট মিন্স আমাৰ যেতিয়া ভাৰত স্বাধীন হৈছিল হেতু বছৰতে আসাম মেডিকেল কলেজ ডিব্ৰুগড়টো এষ্টাব্লিছ কৰা হৈছিল আৰু এখিনিতে আপোনালোকে কমেন্ট বক্সত নিশ্চয় জনাব যে গুৱাহাটী মেডিকেল কলেজটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল তো এই 10টাই আছিল আমি আজি ডিসকাস কৰিবলগীয়া 10টা প্ৰশ্ন আৰু আপোনালোকে কি কৰিব এইখিনি 10টা প্ৰশ্ন আপোনালোকে পাৰিলে লিখি লব এটা নোটবুক লব আৰু এই কোৱেশ্চন কিটা উত্তৰৰ সৈতে লিখি লব কাৰণ লাষ্টলৈকে আমি যেতিয়া যাম তেতিয়া আমি বহুত কেটা তেনেকুৱা কোৱেশ্চন আমি ডিসকাস কৰি লম ভিডিও সিৰিজটোৰ অন্তত ইন্টাৰভিউ আহোতে আমি বহুত তেনেকুৱা ভিডিওত আমি ডিসকাস কৰিম আৰু সেইখিনি আপোনালোকে এটা সমল হিচাপে যদি লিখি ৰাখে আপোনালোকৰ লাষ্টত ৰিভিজনত সুবিধা হ'ব গতিকে এইখিনি কৈ মই আজি এই ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ